हेलो एवरीवन সকলকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল, আমাৰো ভাল ঘৰত। যেহেতু এইকেইদিন ঠাণ্ডাৰ বতৰ অকমান গাবোৰ বেয়া হৈ আছে, ভিডিঅ' বহুত দিন দিব পৰা নাই আৰু যেহেতু বস্তু ৰেচিপিবোৰ বনাই আছো যদিও মই দিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই, টাইম মিলা নাই, সেইকাৰণে আজি এটা ৰেচিপি বনালো। তাকে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আৰু এয়া বনাইছো গাজৰ এনেকে সৰু সৰুকৈ কাটি লৈছো আৰু এয়া ফুলকবি হয়, বইল কৰি এনেকে মটৰ হয় মানে সৰু কৰি মিহিকৈ গ্ৰেটেড কৰি লৈছো আৰু ধনিয়া তেনেকৈ সৰুকৈ কাটি লৈছো, জলকীয়া পিঁয়াজ এনেকৈ গ্ৰেটেড কৰি লৈছো আৰু এয়া যে দেখিছে মই পিটিকি আছো সেয়া হৈছে মটৰ, বইল কৰি লৈছিলোঁ, পিটিকা নহ'ল। তাকে এয়া মিক্সিত মাৰি আনিলোঁ। মিক্সিত মাৰি উঠি এইখিনি ধুনীয়াকৈ মই গোটেইখিনি মিলাই ল'ম। এয়া হৈছে গাজৰখিনিতো মই গ্ৰেটেড কৰি লৈছোঁ আৰু ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু পিঁয়াজটো তাই নাখায় যিহেতু পিঁয়াজ এনেকৈ দি দিছোঁ আৰু ফুলকবিখিনি অকণমান বইল কৰি লৈছিলোঁ নিমখত। তাৰপিছত সেইখিনিও মই গ্ৰেটেড কৰি লৈছোঁ। গোটেইখিনি বস্তু মানে মই ধুনীয়াকৈ মানে একেবাৰে মিহি কৰি লৈছোঁ আৰু এয়া কৰ্ণফ্লাৱাৰ দিছোঁ 2 চামুচ, তাৰপিছত বেচন দিছোঁ 3 চামুচমান। গোটেইখিনি যিহেতু পানী থাকে আৰু ইয়াতে কিমানখিনি দিব পাৰি তাকে চাওঁ। আৰু নিমখ দিলোঁ আৰু জলকীয়াৰ গুড়ি দিছোঁ, বেছি বস্তু দিয়া নাই মই, ইয়াতে কম দিছোঁ যিহেতু তায়ে খাব আৰু হেল্ডি হয় এই ৰেচিপিটো। সেইকাৰণে নোখোৱা বস্তুবিলাক এনেকৈ আজিকালি বনাই বনাই সকলোকে ভিডিঅ'বোৰ দেখি আছোঁ, সেইকাৰণে ভাবিলোঁ ময়ো বনাওঁ আৰু তাইৰ কাৰণে কি মিলাই দিছোঁ সেইটো যিহেতু দেখা নাপায় ইয়াতে, গোটেইখিনি মিলাই ল'ব লাগিব। এইখিনি পানী অকণমান বেছি হ'ল, পানী দিয়া নাই বাৰু, তাতে পানী উঠিয়ে যায় আৰু চেপ বনোৱা নহ'ল, চেপ আকাৰত বনাম বুলি ভাবিছিলোঁ আৰু এনেকৈয়ে বনালোঁ। আৰু এইখন মই নতুনকৈ বিশালৰ পৰা আনিছিলোঁ। তাইক যিহেতু এনেকুৱা ধৰণৰ ৰেচিপি বনাই দিব লাগে স্কুলত টিফিনত দিবৰ বাবে মই বনাই থাকোঁ, মানে চিম্পুলকৈ বনাওঁ। আৰু এইটো যিহেতু চেপটো খুব ধুনীয়া, সেইকাৰণে এইটো মই দেখিছিলোঁ ভিডিঅ'ত, তাকে এইটো ময়ো আনিলোঁ আৰু পেট্ৰছটো খুব ধুনীয়া হয় মানে ডিজাইনটো বনালে। আৰু আজি কিন্তু প্ৰথম বনাইছোঁ এইটো। ফুলকবিখিনি বইল কৰি লওঁতে গ্ৰেটেড কৰি লৈছিলোঁ আৰু গাজৰটো থাকে আৰু মটৰখিনিতো পানী থাকেই তাত, সেইকাৰণে আৰু বেচন যিহেতু 3 চামুচমান দিছোঁ আৰু মিলাকৈ দিছোঁ আৰু গোটেইখিনি বস্তু আৰু এনেকৈ হাতেৰে নবনাকৈ এনেকৈ ধুনীয়াকৈ দি দিছোঁ। আৰু ইয়াতে অকণমান তেল মই লগাই থৈছিলোঁ আগতে, যিহেতু বনাই থৈছিলোঁ এখন, ভিডিঅ' কৰা নাছিলোঁ, হয়নে নহয় চাইছিলোঁ আৰু মই। তাৰপিছত এয়া দি কৈছোঁ অকণমান তেল দিছোঁ, তাত তেল দি জুইটো কমাই ৰাখিছোঁ যাতে ভিতৰৰ পৰা সিজি আহে। এখনকৈ দিছোঁ আৰু ছাইডত মই তেল দিছোঁ, ৰিফাইন তেল দিয়া নাই, ঘি দিব পাৰে, মই ঘি দিয়া নাই। ইয়াতে আমি যিটো তেল ব্যৱহাৰ কৰোঁ ৰাইচ ব্ৰেন, সেইটো দি দিছোঁ, ৰাইচ ব্ৰেন অইল আমি খাওঁ। আৰু এয়া গোটেইখন কম জুইত ধুনীয়াকৈ হৈছে, ভাল লাগিছে। কিবা এটা বস্তু বনালে যদি হয় তেতিয়াহ'লে ভাল লাগে, নহ'লে ভিডিঅ' বনোৱা নহয় বাৰু, হ'লেহে ভিডিঅ' বনোৱা হয়, নহ'লে নবনালোঁ হয়। তেনেকৈ আমি বেলেগকৈ বনালোঁ হয়। মই এয়া দেখিছেনে ইমান ধুনীয়াকৈ উঠিছে, খুব ধুনীয়াকৈ এনেকৈ লাগি নধৰে আৰু তেল অকণমান মোহাৰি দিলে হয় প্ৰথমতে, তাৰপিছত যেতিয়া এইটো তাত দিয়া যায় তাৰপিছত অকণমান চাইডে চাইডে এনেকৈ তেল দিলে হৈ যায়। খুব ধুনীয়াকৈ উঠিছে। এয়া বহুত ধুনীয়া হৈছে, চেপটো দেখিছে ইমান ধুনীয়া হৈছে আৰু গমেই নাপায় ইয়াতে কি দিছে। ইয়াতে গাজৰ আৰু ফুলকবি, ধনিয়া আৰু বহুত কিবাকিবি দিব পাৰি, সেইটো দিয়া নাই মই, তাই নাখায় যিহেতু ইয়াতে এনেকৈ খুৱাব লাগিব তাইক, সেইকাৰণে বনাইছোঁ আৰু আজি এইটো। এয়া আৰু 4টা দি দিছোঁ। ইয়াতে পিঠাগুড়িও দিব পাৰি, পিঠাগুড়ি দিলে মানে হাতেৰে নিজে চেপটো বনাই ল'ব পাৰি। মই যিহেতু আজি এনেকৈ বনালোঁ আৰু পিঠাগুড়ি আৰু ঘৰত যি পাচলি থাকে, কেপচিকাম একেবাৰে মিহি মিহিকৈ দিব লাগে।
মই আগতেও হেল্ডি ৰেচিপি কেইটামান দিছিলোঁ ইউটিউবত বনালে দিওঁ বাৰু আৰু আগতেও কেইটামান দিলোঁ বনাইছিলোঁ কিন্তু ভিডিঅ' হোৱা নাছিলে আৰু ফাইনেলি এইখিনি হৈ গৈছে মোৰ হেল্ডি ৰেচিপিটো গাজৰ মটৰৰ আৰু ফুলকবি এনেকৈ দি দিছোঁ বাৰু আৰু এয়া মই চাট মছলা অকণমান ওপৰত দি দিছোঁ খাবলৈ বহুত টেষ্টি লাগে কাৰণে তাই ভাল পায় আৰু মেয়নিজ আৰু এয়া চচ দি দিছোঁ আৰু এয়া ৰেডি হৈ গৈছে এতিয়া তাই শুই উঠিছে আৰু পঢ়াৰ আগতে এইখিনি যিহেতু বনালোঁ তাই খাব আৰু এনেকুৱা ধৰণৰ নতুন ৰেচিপি মানে খাই ভাল পায় আৰু চাইও ভাল পায় আৰু যদি টেষ্টি লাগে বেছিকৈ তেতিয়াহ'লে তাই স্কুলত নিয়াৰ কাৰণে মোক আকৌ ক'ব এইটো বনাই দিয়াৰ কথা আৰু কেনে পালে জনাবলৈ নাপাহৰিব ৰেচিপিটো যদি ভাল লাগিছে আগতে বনাই খোৱা নাই বনাই খাব পাৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যিবোৰ নতুনকৈ চাইছে আজি দিয়া খাই দিয়াচোন কেনেকুৱা হৈছে কোৱা টেষ্টি হৈছে নে কোৱা কেনেকুৱা হৈছে কোৱাচোন বহুত টেষ্টি হৈছে টেষ্টি হৈছে হেল্ডি হয় তুমিতো এইবিলাক নোখোৱা কলিফ্লাৱাৰ তোমাক পকোৰা বনাই দিব লাগে গাজৰটো নোখোৱা গাজৰটো বহুত বেছি ফ্ৰাই কৰাটো আৰু ভাল হা ফ্ৰাই কৰাটো আৰু ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে টেষ্টি ইমান টেষ্টি টেষ্টি হৈছে দিয়া এয়া আমাৰ কাৰণে ৰাখি দিছোঁ বাকীখিনি তাই খাব এয়া খাই আছে এনেকৈ যে খাইছে চ' বনোৱা নাই বাৰু বহুত দিন আজি বনালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিবোৰে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ এৰিলোঁ ধন্যবাদ জনালোঁ সকলোকে বাই বাই আপোনালোকে বনাই খাব আৰু সকলোকে বনোৱা মই ভিডিঅ' দেখি আছোঁ তাকে ময়ো বনাই দেখালোঁ বনাই আছোঁ বাৰু কিন্তু ভিডিঅ'হে বনোৱা নাই